সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠান জাগিৰোডৰ এটা অনুষ্ঠান, যি অনুষ্ঠানে আমাৰ পিছপৰা লোকসকল, দুখীয়া শ্ৰেণীৰ লোকসকলৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতি লৈ 2006 চনত এই অনুষ্ঠানটিৰ জন্ম দিছিলোঁ। আজি এই অনুষ্ঠানটিৰ আধাৰতে আমি ভাৰত চৰকাৰৰ আয়ুষ্মান মন্ত্ৰালয়ৰ উদ্যোগত আৰু সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত আমাৰ এই পিছপৰা তেঘেৰীয়া অঞ্চলৰ মানুহখিনিৰ কাৰণে আমি এটা স্বাস্থ্য শিবিৰ ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত বিভিন্ন মানুহ আহি উপস্থিত হৈছে। এতিয়ালৈ 100ৰ ওপৰ মানুহ ইয়াত আহিছে। তেওঁলোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰিছে, তেওঁলোকক ঔষধ পাতি দিয়া হৈছে, তেওঁলোকে যথেষ্ট সঁহাৰি দেখুৱাইছে, যথেষ্ট ভাল পাইছে। আৰু ভৱিষ্যতেও যিহেতু আমাৰ সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠানৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে সমাজৰ পিছপৰা শ্ৰেণী, অৱহেলিত শ্ৰেণীৰ কাৰণে কাম কৰা, গতিকে তেওঁলোকৰ স্বাস্থ্যই হওক বা অন্য দিশতেই হওক বিভিন্ন তেওঁলোকৰ কাৰণে কাম কৰাৰ উদ্দেশ্যে আমি এনে অঞ্চলত ভৱিষ্যতেও স্বাস্থ্য শিবিৰৰ আয়োজন কৰিম। তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ, আয়োজন কৰিম আৰু ভৱিষ্যতেও এনেধৰণৰ কাম কৰি যাম বুলি আমি আশা ৰাখিলোঁ। আৰু আজি তেওঁলোকৰ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰ কিছু ঔষধ পাতি দি শৰীৰটো সুস্থ ৰখাৰ উদ্দেশ্যে এই শিবিৰটো অনুষ্ঠিত কৰা হ'ল। সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠান জাগিৰোডৰ এটা অনুষ্ঠান, যি অনুষ্ঠানে আমাৰ পিছপৰা লোকসকল, দুখীয়া শ্ৰেণীৰ লোকসকলৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতি লৈ 2006 চনত এই অনুষ্ঠানটিৰ জন্ম দিছিলোঁ। আজি এই অনুষ্ঠানটিৰ আধাৰতে আমি ভাৰত চৰকাৰৰ আয়ুষ্মান মন্ত্ৰালয়ৰ উদ্যোগত আৰু সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত আমাৰ এই পিছপৰা তেঘেৰীয়া অঞ্চলৰ মানুহখিনিৰ কাৰণে আমি এটা স্বাস্থ্য শিবিৰ ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত বিভিন্ন মানুহ আহি উপস্থিত হৈছে। এতিয়ালৈ 100ৰ ওপৰ মানুহ ইয়াত আহিছে। তেওঁলোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰিছে, তেওঁলোকক ঔষধ পাতি দিয়া হৈছে, তেওঁলোকে যথেষ্ট সঁহাৰি দেখুৱাইছে, যথেষ্ট ভাল পাইছে। আৰু ভৱিষ্যতেও যিহেতু আমাৰ সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠানৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে সমাজৰ পিছপৰা শ্ৰেণী, অৱহেলিত শ্ৰেণীৰ কাৰণে কাম কৰা, গতিকে তেওঁলোকৰ স্বাস্থ্যই হওক বা অন্য দিশতেই হওক বিভিন্ন তেওঁলোকৰ কাৰণে কাম কৰাৰ উদ্দেশ্যে আমি এনে অঞ্চলত ভৱিষ্যতেও স্বাস্থ্য শিবিৰৰ আয়োজন কৰিম। তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ, আয়োজন কৰিম আৰু ভৱিষ্যতেও এনেধৰণৰ কাম কৰি যাম বুলি আমি আশা ৰাখিলোঁ। আৰু আজি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰ কিছু ঔষধ পাতি দি শৰীৰটো সুস্থ ৰখাৰ উদ্দেশ্যে এই শিবিৰটো অনুষ্ঠিত কৰা হ'ল। সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠান জাগিৰোডৰ এটা অনুষ্ঠান, যি অনুষ্ঠানে আমাৰ পিছপৰা লোকসকল, দুখীয়া শ্ৰেণীৰ লোকসকলৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতি লৈ 2006 চনত এই অনুষ্ঠানটিৰ জন্ম দিছিলোঁ। আজি এই অনুষ্ঠানটিৰ আধাৰতে আমি ভাৰত চৰকাৰৰ আয়ুষ্মান মন্ত্ৰালয়ৰ উদ্যোগত আৰু সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত আমাৰ এই পিছপৰা তেঘেৰীয়া অঞ্চলৰ মানুহখিনিৰ কাৰণে আমি এটা স্বাস্থ্য শিবিৰ ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত বিভিন্ন মানুহ আহি উপস্থিত হৈছে। এতিয়ালৈ 100ৰ ওপৰ মানুহ ইয়াত আহিছে। তেওঁলোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰিছে, তেওঁলোকক ঔষধ পাতি দিয়া হৈছে, তেওঁলোকে যথেষ্ট সঁহাৰি দেখুৱাইছে, যথেষ্ট ভাল পাইছে। আৰু ভৱিষ্যতেও যিহেতু আমাৰ সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠানৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে সমাজৰ পিছপৰা শ্ৰেণী, অৱহেলিত শ্ৰেণীৰ কাৰণে কাম কৰা, গতিকে তেওঁলোকৰ স্বাস্থ্যই হওক বা অন্য দিশতেই হওক বিভিন্ন তেওঁলোকৰ কাৰণে কাম কৰাৰ উদ্দেশ্যে আমি এনে অঞ্চলত ভৱিষ্যতেও স্বাস্থ্য শিবিৰৰ আয়োজন কৰিম। তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ, আয়োজন কৰিম আৰু ভৱিষ্যতেও এনেধৰণৰ কাম কৰি যাম বুলি আমি আশা ৰাখিলোঁ। আৰু আজি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰ কিছু ঔষধ পাতি দি শৰীৰটো সুস্থ ৰখাৰ উদ্দেশ্যে এই শিবিৰটো অনুষ্ঠিত কৰা হ'ল।